এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱাসকলক কিয় দিয়া নাই এতিয়ালৈকে পৰিচয় পত্ৰ উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিছে জাননী যে এতিয়ালৈকে পৰিচয় পত্ৰ কিয় দিয়া হোৱা নাই এনআৰচিত তেওঁলোকৰ নাম থকাৰ পিছতো কিয় এতিয়ালৈকে দিয়া হোৱা নাই পৰিচয় পত্ৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য যিহেতু এই কথা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে এনআৰচি তেওঁলোকৰ নাম আছে এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱাসকলক কিয় দিয়া হোৱা নাই পৰিচয় পত্ৰ উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিলে জাননী কিয় তেওঁলোকক এতিয়ালৈকে দিয়া হোৱা নাই পৰিচয় পত্ৰ তেওঁলোকৰ এনআৰচিত নাম থকাৰ পিছতো আৰু উচ্চতম ন্যায়ালয়ত জমিয়ত উলামা-ই হিন্দ আৰু আমছুৱে দাখিল কৰা লেখ আবেদনৰ শুনানি লেখ আবেদনৰ বাবে প্ৰদান কৰা হৈছিল শুনানি অসমত এনআৰচিত অন্তৰ্ভুক্ত লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ বাবে হৈছিল শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে জাৰি কৰে জাননী এনআৰচিত তেওঁলোকৰ যেহেতু নাম আছে তাৰ পিছতো পৰিচয় পত্ৰ নাই ভাৰত চৰকাৰ মহাপঞ্জীয়ক অসম চৰকাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰ্তৃপক্ষলৈ জাননী জাৰি কৰা হৈছে ন্যায়াধীশ PS নৰসিংহ আৰু ন্যায়াধীশ AS চন্দুৰকাৰৰ আদালতৰ শুনানি এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱাসকলক কিয় এতিয়ালৈকে দিয়া হোৱা নাই পৰিচয় পত্ৰ কিয় এতিয়ালৈকে পৰিচয় পত্ৰ তেওঁলোকে পোৱা নাই উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাননী জাৰি কৰিছে এনআৰচি তেওঁলোকৰ নাম আছে কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰিচয় পত্ৰ কিয় নাই কিয় তেওঁলোকক দিয়া হোৱা নাই এতিয়ালৈকে পৰিচয় পত্ৰ ইতিমধ্যে জাননী জাৰি কৰা হৈছে উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাননী জাৰি কৰিছে যেটো উচ্চতম ন্যায়ালয়ৰ জমিয়ত উলামা-ই হিন্দ আৰু আমছুৱে দাখিল কৰা লেখ আবেদনৰ শুনানিৰ অসমৰ এনআৰচিত অন্তৰ্ভুক্ত লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ বাবে হৈছিল শুনানি আৰু শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে জাৰি কৰে জাননী জাৰি কৰে চৰকাৰলৈ জাননী জাৰি কৰা হয় ভাৰত চৰকাৰৰ মহাপঞ্জীয়ক অসম চৰকাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষলৈ জাননী জাৰি কৰা হয় ন্যায়াধীশ PS নৰসিংহ আৰু ন্যায়াধীশ AS চন্দুৰকাৰৰ আদালতত এই শুনানি যেহেতু তেওঁলোকক এনআৰচিত যেটো নাম আছে বহু অসমৰ লোকৰ এনআৰচিত নাম আছে কিন্তু নাম থকাৰ পিছতো তেওঁলোকক এতিয়ালৈকে পৰিচয় পত্ৰ দিয়া কিয় হোৱা নাই উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ এই জাননী জাৰি কৰা হৈছে আৰু মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো সাহেব আৰু অসম ৰাজ্যিক জমিয়ত উলামা মুস্তাফা আনফুৰ সাহেবৰ আৰু আমছুৰ আমি দুটা সংগঠনে আমি সুপ্ৰিম কোৰ্টত এটা আবেদন দাখিল কৰিছিলোঁ যে আপোনালোকে জানে যে প্ৰায় 6 বছৰ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত এনআৰচি পাব্লিছ হৈছিলে এনআৰচিৰ কাম হৈছিলে আৰু সেই তেতিয়াৰ পৰা আমি অসম যিসকল আচলতে আইনগতভাৱে যেতিয়া পাব্লিছ হৈ যায় তাৰপিছত তেওঁলোকক আইনগতভাৱে দুটা কাম থাকে হয় যিসকলৰ নাম এনআৰচিত আহিছে তেওঁলোকক আই কাৰ্ড দিব লাগে যিসকলৰ নাম অহা নাই তেওঁলোকক ৰিজেকশ্যন চিলিটি হিয়াৰিং কৰি তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰিব লাগে বা মানুহখিনিক চিনাক্ত কৰিব লাগে এই কথা বাৰ্তাখিনি আমি বিভিন্ন সময়ত ভাৰত চৰকাৰ RGI অসম চৰকাৰ এনআৰচি কৰ্তৃপক্ষক আমি অৱগত কৰি আহিছিলোঁ যে যিসকলৰ নাম ইতিমধ্যে এনআৰচিত আহিছে তেওঁলোকক আই কাৰ্ড দিব লাগে যিসকলৰ অহা নাই তেওঁলোকৰ হিয়াৰিং প্ৰচেছটো আপিল প্ৰচেছটো ষ্টাৰ্ট কৰিব লাগে কিন্তু আমাৰ কথাখিনি তেওঁলোকে শুনা নাই তেওঁলোকক আমি বাৰে বাৰে আবেদন কৰাৰ পিছত জমিয়ত উলামা-ই হিন্দ ষ্টেট জমিয়ত আনফুৰ সাহেব আমছু আমি একেলগে কৰাৰ পিছতো তেওঁলোকে নুশুনাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত এটা আবেদন কৰিছিলোঁ আমছুৰ ফালৰ পৰা আৰু জমিয়ত উলামা-ই হিন্দৰ ফালৰ পৰা আমি আবেদন কৰিছিলোঁ আৰু আবেদন মতে আজি দুজনীয়া বিচাৰপীঠত শুনানি হৈছে আৰু ইতিমধ্যে শুনানিৰ পিছত আমাৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল ইন্দ্ৰজয় সিং ফজল আইবি সাহেবে যুক্তি প্ৰদৰ্শন কৰিছে আৰু তেতিয়া যুক্তি প্ৰদৰ্শনৰ পিছত এটা কথা সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰ RGI অসম চৰকাৰ এনআৰচি কৰ্তৃপক্ষ আৰু তেওঁলোকক ইতিমধ্যে নোটিছ জাৰি কৰিছে যে কিয় কি কাৰণত আজিলৈকে প্ৰায় দীঘলীয়া সময় হৈ যোৱাৰ পিছতো তেওঁলোকক যিসকলৰ নাম এনআৰচিত আছে তেওঁলোকৰ আই কাৰ্ড দিয়া হোৱা নাই আৰু যিসকলৰ নাম এনআৰচিত হোৱা নাই তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিয়া হোৱা নাই এই লৈ তেওঁলোকক নোটিছ জাৰি কৰিছে আৰু আমি আশাবাদী যে নিশ্চিতভাৱে যিসকল মানুহৰ নাম এনআৰচিত আহিছে তেওঁলোকে আই কাৰ্ড পাব আৰু যিখিনি নাম অহা নাই তেওঁলোকৰ হিয়াৰিং ষ্টাৰ্ট হ'ব আৰু মহামান্য উচ্চতম ন্যায়ালয়ে এইখিনি ন্যায় প্ৰদান কৰিব আৰু সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত যিহেতু কামখিনি হৈ আছে গতিকে এই কামখিনি সুপ্ৰিম কোৰ্টৰ মনিটৰিঙতে শেষ হ'ব বুলি আমি আশাবাদী হৈ আছোঁ আৰু নিশ্চিতভাৱে মানুহখিনি এটা ন্যায় পোৱাৰ আশাৰে আচলতে আমি জমিয়ত উলামা-ই হিন্দ আৰু আমছুৱে আজি সুপ্ৰিম কোৰ্টত দ্বাৰস্থ হৈছোঁ আজি দুজনীয়া বিচাৰপীঠত আজি এইটো শুনানি হৈছে নেক্সট হিয়াৰিঙৰ ডেট দিয়া নাই গভৰ্ণমেণ্টক নোটিছ জাৰি কৰিছে আৰু মই আকৌ কৈছোঁ যে আমাৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছে কপিল সিব্বাল আৰু ইন্দ্ৰজয় সিং ফজল আইবি ডাঙৰীয়াই যুক্তি প্ৰদৰ্শন কৰিছে জমিয়ত আৰু আমছুৰ ফালৰ পৰা নাই এতিয়া নোটিছটো আজি জাৰি কৰিছে এতিয়া অৰ্ডাৰটো ওলালে আমি গম পাই যাম কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে ভাৰত চৰকাৰ RGI অসম চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষক নোটিছ জাৰি কৰিছে নিশ্চয় আপোনালোকে জানে এই কথাখিনি যে অসমৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল বিদেশী চিনাক্তকৰণৰ আৰু যাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ তদাৰকীত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া এনআৰচিৰ মাধ্যমত হৈছিল
আৰু আমি প্ৰথমৰ পৰা শেষলৈকে আমাৰ উদ্দেশ্য জমিয়ত উলামাৰ এইটোৱে আছিলে যে বিদেশী মুক্ত আৰু স্বদেশীযুক্ত ত্ৰুটি মুক্ত এখন NRC লাগে যাৰ জৰিয়তে এই সমস্যাটো সমাধান হয়। 6 বছৰীয়া আমি সুপ্ৰিম কোৰ্টত তেনেকৈ কাম কৰি শেষ পৰ্যন্ত মহামান্য উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে। সুপ্ৰিম কোৰ্টৰ 2019 চনত জাজমেণ্ট আহি গ'ল আৰু সেই জাজমেণ্ট অহাৰ পিছত আমি দেখিলোঁ 19 লাখতকৈ অলপ বেছি মানুহ যিসকলৰ নাম NRCত অহা নাই বাকী সকলৰ নাম NRCত আহিছে। আৰু যাৰ বাবে কোৱা হৈছিল যিসকলৰ নাম NRCত অহা নাই তেওঁলোকক ৰেজিগনেশ্যন স্লিপ দিয়া হ'ব, তেওঁলোকে আবেদন কৰিব পাৰিব আৰু তেওঁলোকে নিজকে নাগৰিক হিচাপে পৰিচয় কৰাব আৰু যিসকলৰ নাম আহিছে তেওঁলোকক কাৰ্ড দি সমস্যাটো সমাধান কৰিব লাগে। কিন্তু দেখা গৈছে এই কামখিনি কৰাটো দায়িত্ব RGI চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টৰ, কিন্তু তেওঁলোকে এই কামখিনি উৰমাই ৰাখিছে যাৰ বাবে আজি এই সমস্যাটো সমাধান চূড়ান্ত ৰূপ পোৱা নাই। গতিকে আমি বিচাৰিছোঁ অসম বিদেশী মুক্ত হ'ব লাগে। মহামান্য উচ্চতম যেহেতু আমাক এটা ৰাস্তা দিছে, গতিকে এই ক্ষেত্ৰত অসম ৰাজ্যিক জমিয়ত উলামা, কেন্দ্ৰীয় জমিয়ত উলামা আৰু আমছেকে আদি কৰি আমি সকলোৱে সময়ে সময়ে RGI চেণ্ট্ৰেল গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্টক বিভাগীয় কৰ্তৃপক্ষক এই সমস্যাৰ সমাধানৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। কিন্তু শেষ পৰ্যন্ত দেখা গ'ল নে ওলমিয়ে আছে। এতিয়া আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ আকৌ দ্বাৰস্থ হৈছোঁ যে যিসকলৰ নাম NRCত সন্নিৱিষ্ট হৈছে তেওঁলোকক ID কাৰ্ড দিব লাগে, আইডেণ্টিটি কাৰ্ড দি দিব লাগে আৰু যিসকল 19 লাখ মানুহৰ নাম অহা নাই তেওঁলোকক আকৌ আবেদন কৰাৰ সুযোগ প্ৰদান কৰিব লাগে যাতে আইনী প্ৰক্ৰিয়া তেওঁলোকে পৰিচয় কৰিব পাৰে যে আমি NRCত অহাৰ যোগ্য। এই কথাখিনিৰ কাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন কৰিছোঁ আৰু আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খণ্ড বিচাৰপীঠে ইতিমধ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, অসম গভৰ্ণমেণ্ট, RGI আৰু NRC কৰ্তৃপক্ষক জাননী জাৰি কৰিছে। নিশ্চিতভাৱে সময়ৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই চেণ্ট্ৰেল গভৰ্ণমেণ্টে, ষ্টেট গভৰ্ণমেণ্টে এই বিষয়ে কি জানে আৰু পৰৱৰ্তী সময়ত মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতিটো আমাৰ আস্থা বিশ্বাস আৰু ভৰসা আছে। আমি আইনী যুঁজত যেনেকৈ আছিলোঁ তেনেকৈ থাকিম আৰু আশা কৰিছোঁ মহামান্য উচ্চতম ন্যায়ালয়ে অসমৰ এই সমস্যাটো আইনী প্ৰক্ৰিয়াৰে শেষ পৰ্যন্ত সমাধান কৰিব। চাহাব আৰু অসম ৰাজ্যিক জমিয়ত উলামা মুস্তাফৰ আনফুছ চাহাবৰ আৰু আমছুৰ আমি দুটা সংগঠনে আমি সুপ্ৰিম কোৰ্টত এটা আবেদন দাখিল কৰিছিলোঁ যে আপোনালোকে জানে যে প্ৰায় 6 বছৰ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত NRC পাব্লিছ হৈছিলে, NRCৰ কাম হৈছিলে আৰু সেই তেতিয়াৰ পৰা আমি অসম যিসকল আচলতে আইনগতভাৱে যেতিয়া পাব্লিছ হৈ যায় তাৰপিছত তেওঁলোকক আইনগতভাৱে দুটা কাম থাকে, হয় যিসকলৰ নাম NRCত আহিছে তেওঁলোকক I কাৰ্ড দিব লাগে, যিসকলৰ নাম অহা নাই তেওঁলোকক ৰিজেকশ্যন স্লিপ দি হিয়াৰিং কৰি তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰিব লাগে বা মানুহখিনিক চিনাক্ত কৰিব লাগে। এই কথা বতৰাখিনি আমি বিভিন্ন সময়ত ভাৰত চৰকাৰ, RGI, অসম চৰকাৰ, NRC কৰ্তৃপক্ষক আমি অৱগত কৰি আহিছিলোঁ যে যিসকলৰ নাম ইতিমধ্যে NRCত আহিছে তেওঁলোকক I কাৰ্ড দিব লাগে, যিসকলৰ অহা নাই তেওঁলোকৰ হিয়াৰিং প্ৰচেছটো আপিল প্ৰচেছটো ষ্টাৰ্ট কৰিব লাগে। কিন্তু আমাৰ কথাখিনি তেওঁলোকে শুনা নাই। তেওঁলোকক আমি বাৰে বাৰে আবেদন কৰাৰ পিছত জমিয়ত উলামা হিন্দ, ষ্টেট জমিয়ত, আনফুছ চাহাব, আমছু আমি একেলগে কৰাৰ পিছতো তেওঁলোকে নুশুনাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত এটা আবেদন কৰিছিলোঁ আমছুৰ ফালৰ পৰা আৰু জমিয়ত উলামা হিন্দৰ ফালৰ পৰা আমি আবেদন কৰিছিলোঁ আৰু আবেদন মতে আজি দুজনীয়া বিচাৰপীঠত শুনানি হৈছে আৰু ইতিমধ্যে শুনানিৰ পিছত আমাৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল, ইন্দ্ৰা জয় সিং, ফয়জাল আইবি চাহাবে যুক্তি প্ৰদৰ্শন কৰিছে আৰু তেতিয়া যুক্তি প্ৰদৰ্শনৰ পিছত এটা কথা সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰ, RGI, অসম চৰকাৰ, NRC কৰ্তৃপক্ষ আৰু তেওঁলোকক ইতিমধ্যে নোটিছ জাৰি কৰিছে যে কিয় কি কাৰণত আজিলৈকে প্ৰায় দীঘলীয়া সময় হৈ যোৱাৰ পিছতো তেওঁলোকক যিসকলৰ নাম NRCত আছে তেওঁলোকৰ I কাৰ্ড দিয়া হোৱা নাই আৰু যিসকলৰ নাম NRCত অহা নাই তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিয়া হোৱা নাই, এই লৈ তেওঁলোকক নোটিছ জাৰি কৰিছে। আৰু আমি আশাবাদী যে নিশ্চিতভাৱে যিসকল মানুহৰ নাম NRCত আহিছে তেওঁলোকে I কাৰ্ড পাব আৰু যিখিনি নাম অহা নাই তেওঁলোকৰ হিয়াৰিং ষ্টাৰ্ট হ'ব আৰু মহামান্য উচ্চতম ন্যায়ালয়ে এইখিনি ন্যায় প্ৰদান কৰিব আৰু সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত যিহেতু কামখিনি হৈ আছে গতিকে এই কামখিনি সুপ্ৰিম কোৰ্টৰ মনিটৰিঙতে শেষ হ'ব বুলি আমি আশাবাদী হৈ আছোঁ আৰু নিশ্চিতভাৱে মানুহখিনি এটা ন্যায় পোৱাৰ আশাৰে আচলতে আমি জমিয়ত উলামা হিন্দ আৰু আমছুৱে আজি সুপ্ৰিম কোৰ্টত দ্বাৰস্থ হৈছোঁ। আজি দুজনীয়া বিচাৰপীঠত আজি এইটো শুনানি হৈছে। নেক্সট হিয়াৰিঙৰ ডেট দিয়া নাই, গভৰ্ণমেণ্টক নোটিছ জাৰি কৰিছে আৰু মই আকৌ কৈছোঁ যে আমাৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছে কপিল সিব্বাল আৰু ইন্দ্ৰা জয় সিং, ফয়জাল আইবি ডাঙৰীয়াই যুক্তি প্ৰদৰ্শন কৰিছে জমিয়ত আৰু আমছুৰ ফালৰ পৰা। নাই এতিয়া নোটিছটো আজি জাৰি কৰিছে, এতিয়া অৰ্ডাৰটো ওলালে আমি গম পাই যাম। কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে ভাৰত চৰকাৰ, RGI, অসম চৰকাৰ আৰু NRC কৰ্তৃপক্ষক নোটিছ জাৰি কৰিছে। নিশ্চয় আপোনালোকে জানে এই কথাখিনি যে অসমৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল বিদেশী চিনাক্তকৰণৰ আৰু যাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ তদাৰকীত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া NRCৰ মাধ্যমত হৈছিল আৰু আমি প্ৰথমৰ পৰা শেষলৈকে আমাৰ উদ্দেশ্য জমিয়ত উলামাৰ এইটোৱে আছিলে যে বিদেশী মুক্ত আৰু স্বদেশীযুক্ত ত্ৰুটি মুক্ত এখন NRC লাগে যাৰ জৰিয়তে এই সমস্যাটো সমাধান হয়।
6 বছৰীয়া আমি সুপ্ৰিম কোৰ্টত তেনেকৈ কাম কৰি শেষ পৰ্যন্ত মহামান্য উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে। সুপ্ৰিম কোৰ্টৰ 2019 চনত জাজমেণ্ট আহি গ'ল আৰু সেই জাজমেণ্ট অহাৰ পিছত আমি দেখিলোঁ 19 লাখতকৈ অলপ বেছি মানুহ যিসকলৰ নাম NRC-ত অহা নাই, বাকী সকলৰ নাম NRC-ত আহিছে। আৰু যাৰ বাবে কোৱা হৈছিল যিসকলৰ নাম NRC-ত অহা নাই তেওঁলোকক ৰেজিগনেশ্যন স্লিপ দিয়া হ'ব, তেওঁলোকে আবেদন কৰিব পাৰিব আৰু তেওঁলোকে নিজকে নাগৰিক হিচাপে পৰিচয় কৰাব আৰু যিসকলৰ নাম আহিছে তেওঁলোকক কাৰ্ড দি সমস্যাটো সমাধান কৰিব লাগে। কিন্তু দেখা গৈছে এই কামখিনি কৰাটো দায়িত্ব RGI চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টৰ, কিন্তু তেওঁলোকে কামখিনি উৰমাই ৰাখিছে, যাৰ বাবে আজি এই সমস্যাটো সমাধান চূড়ান্ত ৰূপ পোৱা নাই। গতিকে আমি বিচাৰিছোঁ অসম বিদেশী মুক্ত হ'ব লাগে। মহামান্য উচ্চতম ন্যায়ালয়ে যিহেতু আমাক এটা